পেণ্ডেলৰ ভিতৰৰ দৃশ্য এয়া এফালৰ পৰা ভাঙি গৈছে চকী প্ৰচণ্ড ক্ষোভত পেণ্ডেলৰ ভিতৰৰ চকীসমূহ এইদৰে ভাঙিছে এইজন লোকে এটা পেণ্ডেলৰ ভিতৰত এই বিধ্বস্ত অৱস্থা কিয় উত্তেজিত হৈ উঠিছে ৰাইজ এফালৰ পৰা লণ্ডভণ্ড কৰি গৈছে পেণ্ডেলটো এজন এজনকৈ ওলাই গৈছে পেণ্ডেলটোৰ ভিতৰত থকা দৰ্শকসকল চিৰাঙত এইদৰে অনুষ্ঠান চাবলৈ অহা ৰাইজৰ ক্ষোভৰ বহি প্ৰকাশ 3000 টাকা দিয়ে টিকেট কাটছো আমি কোকৰাঝাৰৰ পৰা আহিছো আজি এতিয়া শুটো দেখিব পৰা নাই বিজনীৰ খাগৰাবাৰীৰ যুৱ সমাজে আয়োজন কৰিছিল সাকিব খান মিউজিক নাইট বাংলাদেশৰ শিল্পী সাকিব খানৰ সংগীতানুষ্ঠানৰ আয়োজন চলিছিল এই স্থানত সাকিব খানক চাবলৈ সন্ধিয়াৰে পৰা ভিৰ কৰিছিল ৰাইজে কিন্তু সাকিব খান নাহিল কিয় নাহিল শুনক স্থানীয় ৰাইজৰ মুখেৰে আলমগীৰ নামৰ মানুহটো হল মানে ইয়াৰে দালাল আছিল মানে তাৰ লগত লেনদেন হৈছিল এই পইচাখিনি সাকিব খানক নুবুজোৱাৰ কাৰণে নিদিয়াৰ কাৰণে তেতিয়া হয়তো সাকিব খান অতি স্থগিত থাকিল স্থগিত থাকাৰ কাৰণে আমি জানা পালো যে মানে সাকিব খানে এতিয়াও পইচা পোৱা নাই কিন্তু পইচা সম্পূৰ্ণ লোৱাটো ইহঁতে কমিটিৰ পৰা সম্পূৰ্ণ পইচা দিয়া বুলি আমি জানিছো বা অৱগত ঠিকেই শুনিছে টকাটো আলমগীৰে খাই দিলে যাৰ বাবে গান গাবলৈ আহিও বঙাইগাঁৱৰ পৰা উভতি গ'ল সাকিব খান কমিটিৰ পৰা ধন লৈ সেই ধন আত্মসাৎ কৰে আলমগীৰ নামৰ এইজন লোকে আনহাতে চুক্তিৰ ধন নোপোৱাৰ বাবে অনুষ্ঠান পৰিৱেশন নকৰিলে সাকিব খানে যাৰ ফলত অতিষ্ঠ ৰাইজে সৃষ্টি কৰিলে এই লংকা কাণ্ডৰ কাজলগাঁৱৰ পৰা হেমলেট চন্দ্ৰ ৰায় এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা